অসমৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আমিনগাঁৱৰ শৰাইঘাট লেক পাৰ্কৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব পাৰ্কখন পৰ্যটকক মনোৰঞ্জনৰ বাবে সাজু কৰি তোলা হৈছে পাৰ্কখনলৈ অনা হৈছে বহু বিলাসী সামগ্ৰী আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ এলেকাটো ঐতিহাসিক দিন কিয়নো মুখ্যমন্ত্ৰী মহোদয় আজি সন্ধিয়া 7 বজাত আহিব এই পাৰ্কখন আনুষ্ঠানিকভাৱে ওপেনিং কৰিব ইমান দিনে আমি গোটেই পাৰ্কখন এটা পাইলট প্ৰজেক্ট হিচাপে চলাই আছিলো আমাৰ কিছুমান খুঁটিনাটি আছিলে সেই খুঁটিনাটিবিলাক যি দুখ আছিলে বা ক'ৰবাত লুফল আছিলে সেই গোটেইবিলাক মখিমূৰ কৰি আজিৰ পৰা আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি ৰেডি কৰিছো মুখ্যমন্ত্ৰী মহোদয়ৰ আগমন আছে 7টা বজাত আৰু আপোনালোকে জানে ইতিমধ্যে সেই আমাৰ আহোম দিনৰ যি ঐতিহাসিক সৰোবৰ এই সৰোবৰটোক অসমৰ পৰ্যটন বিভাগে যি এটা নতুন ৰূপত দিবলৈ চেষ্টা কৰিছে আমিও হেতু কাৰণে পৰ্যটন বিভাগক শলাগ লৈছো লগতে মুখ্যমন্ত্ৰী মহোদয় যি ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশন আছে আমাৰ প্ৰতি প্ৰথমতে গেষ্টৰ সেফটি দ্বিতীয়তে এমপ্লয় সেফটি সেইখিনি প্ৰতি আমি সদায় ধ্যান ৰাখো আমাৰ ইয়াতে এসকে ভেঞ্চাৰ্ছ বুলি এটা কোম্পানী আছে স্প্ৰিৱাকৰ মানে যোনটো লগত অসমৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আমিনগাঁৱৰ শৰাইঘাট লেক পাৰ্কৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব পাৰ্কখন পৰ্যটকক মনোৰঞ্জনৰ বাবে সাজু কৰি তোলা হৈছে পাৰ্কখনলৈ অনা হৈছে বহু বিলাসী সামগ্ৰী আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ এলেকাটো ঐতিহাসিক দিন কিয়নো মুখ্যমন্ত্ৰী মহোদয় আজি সন্ধিয়া 7 বজাত আহিব এই পাৰ্কখন আনুষ্ঠানিকভাৱে ওপেনিং কৰিব ইমান দিনে আমি গোটেই পাৰ্কখন এটা পাইলট প্ৰজেক্ট হিচাপে চলাই আছিলো আমাৰ কিছুমান খুঁটিনাটি আছিলে সেই খুঁটিনাটিবিলাক যি দুখ আছিলে বা ক'ৰবাত লুফল আছিলে সেই গোটেইবিলাক মখিমূৰ কৰি আজিৰ পৰা আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি ৰেডি কৰিছো মুখ্যমন্ত্ৰী মহোদয়ৰ আগমন আছে 7টা বজাত আৰু আপোনালোকে জানে ইতিমধ্যে সেই আমাৰ আহোম দিনৰ যি ঐতিহাসিক সৰোবৰ এই সৰোবৰটোক অসমৰ পৰ্যটন বিভাগে যি এটা নতুন ৰূপত দিবলৈ চেষ্টা কৰিছে আমিও হেতু কাৰণে পৰ্যটন বিভাগক শলাগ লৈছো লগতে মুখ্যমন্ত্ৰী মহোদয় যি ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশন আছে আমাৰ প্ৰতি প্ৰথমতে গেষ্টৰ সেফটি দ্বিতীয়তে এমপ্লয় সেফটি সেইখিনি প্ৰতি আমি সদায় ধ্যান ৰাখো আমাৰ ইয়াতে এসকে ভেঞ্চাৰ্ছ বুলি এটা কোম্পানী আছে স্প্ৰিৱাকৰ মানে যোনটো লগত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা